গাইজ আজি বহুত দিনৰ মূৰত ব্লগ বনালোঁ এনে মই শ্বৰ্ট ভিডিঅ' আপলোড কৰি আছোঁ তো ব্লগটো সেনেকুৱা দীঘল নহয় 1 মিনিট বা 2 মিনিটৰ ভিতৰতে হ'ব তো আজি মই ব্লগটো কিয় বনালোঁ আজি আপোনালোকে জানে আজি তাৰিখ হ'ল আজি 22 ন 22 ফেব্ৰুৱাৰী আজি 22 ফেব্ৰুৱাৰী তো আজি বতৰটো মানে বহুত ঠাণ্ডা বতৰ আজি বৰষুণো দি আছে আজি ৰাতিপুৱা 9টামান বজাৰ পৰা চাগে বৰষুণ দি আছে মইতো 11টা বজাত উঠিছোঁ আজি বহুত দেৰি হৈছে তো সেয়াই আৰু এনেই অলপমান ভাবিলোঁ শ্বৰ্ট ভিডিঅ' সদায় আপলোড কৰি থাকোঁ মই ব্লগ বনাব পৰা নাই কাৰণ মই বেছি দূৰ ঠাইত যোৱা নাই যাম গ'লে মই নিশ্চয় বনাম আপোনালোকক দেখাম মই দূৰ ঠাইবোৰ তো আমি এইখিনি ঠাইত আছোঁ এইখিনি হ'ল তোমাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত মই গোটেইখিনি পৰিচয় নিদিওঁ হয়তো মোৰ ভুল হ'ব পাৰে এইখিনি পৰিচয় দিলে কাৰণ বাদ দিয়া আৰু কি ক'ম বাৰু এইখিনি ভেটামুখ নয়নপৰা বুলি কয় গৌৰীপুৰৰ ভিতৰত পৰে এইখিনি তো এনেদৰে আৰু অলপমান তোমাৰ কি তো মোৰ লগত আছে মোৰ ভাইটিয়ে আৰু ন তো সি মানে অলপমান কিবা ছাবজেক্টৰ অলপ প্ৰব্লেম পাই আছে ছায়েন্সৰ মেথামেটিক্সৰ এইখিনি মই ক্লিয়াৰ কৰি দিম এনে মই মেথামেটিক্সত সেইবুলি ভাল নহয় তথাপিও মানে যিখিনি পাৰে মোবাইলত চাই হ'লেও এইখিনি অলপ কনফিউজন মাৰি দিম আৰু আপোনালোকে জানেনে বাৰু যে এইবোৰ আমাৰ মিনিষ্টাৰে এটা NCERT নেশ্যনেল এডুকেশ্যনৰ ক্ষেত্ৰত মানে NCERT এটা প্লেটফৰ্ম আছে আপোনালোকে তাত চাৰ্চ কৰিব পাৰে যিকোনো ক্লাছ তোমাৰ ক্লাছ 1ৰ পৰা আপ টু তোমাৰ 12 টু তোমাৰ ডিগ্ৰীলৈকে গোটেইখিনি মানে তাত পোৱা যায় ছাবজেক্ট ৱাইজ গোটেইখিনি তো NCERT আপোনালোকে মাৰি যাব পাৰে তো মোৰ ওঠটো পৰা লাল পৰি আছে তামোল খাইছোঁ যে এইকাৰণে লাল পৰিছে বাৰু যিকি নহওক দেখিছে তো ব্লগটো মই এইখিনিত শেষ কৰোঁ এইটোত ব্লগ নহয় আপোনালোকে চাই কিন্তু লাইক কমেণ্ট দিব মোৰ শ্বৰ্ট ভিডিঅ'বোৰ পাই থাকে মই ৱেডিংছৰ আৰু ৱেল্ডিং দোকান এইবোৰৰ মানে বস্তুবোৰ আমি দি থাকোঁ তাত মানে শ্বেয়াৰ কৰি থাকোঁ নহয় জানো এইবোৰ আপোনালোকে পাই থাকিব কি হ'ল ভাইটি মুখখন নেদেখুৱাও নেকি অলপমান দেখা যায় লাজ কৰিছে বাৰু ঠিকেই আছে সকলোৱে ৰাখিছোঁ আপোনালোকে ভালে থাকক দেই